Assam Valley Chemical Company, Fertilizer Chemical Company Limited, AVFCCL, আমাৰ সমগ্ৰ অসমখনৰ ঔদ্যোগিক ক্ষেত্ৰত এটা নৱতম সংযোজন মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ তৎপৰতাৰ ফলত অসম চৰকাৰ, অইল ইণ্ডিয়া, হাৰ্ল আৰু NFLৰ যুটীয়া উদ্যোগত এই কোম্পানী প্ৰতিষ্ঠা কৰা হৈছে। 10,000 কোটি টকা ব্যয় সাপেক্ষে এই উদ্যোগ 48 মাহৰ ভিতৰত কমিছনিঙৰ লক্ষ্য স্থিৰ কৰা হৈছে আৰু এই উদ্যোগটো স্থাপন হ'লে আমাৰ পুৰণি যিটো হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড BVFCL তাৰ যি লৈ শংকা আমাৰ এই বৃহত্তৰ অঞ্চলটোত চলি আছিল, এই শংকা ইতিমধ্যে নাইকিয়া হৈ গৈছে আৰু মই ভাবোঁ যে অসমত যি ঔদ্যোগিক বাতাবৰণ ইতিমধ্যে আৰম্ভ হৈছে, এই ঔদ্যোগিক বাতাবৰণত এই উদ্যোগটোৱে এটা মাইলৰ খুঁটি হিচাপে উজনি অসমত বিশেষ প্ৰাধান্য বিস্তাৰ কৰিব। কাৰণ আপোনালোক সকলোৱে জানে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমত ঔদ্যোগিক ক্ষেত্ৰখন উন্নয়নৰ গতি ত্বৰান্বিত কৰিবৰ কাৰণে কাষ্টমাইজ পলিচিৰ আধাৰত বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছিল আৰু যোৱা ফেব্ৰুৱাৰী মাহৰ 25-26 তাৰিখে যি এডভান্টেজ আছাম 2.0 অনুষ্ঠিত কৰা হ'ল, তাৰ ফলত 5 লাখ কোটিতকৈ অধিক MOU ছিগনেচাৰ কৰা হৈছে আৰু প্ৰায় 1.5 লাখ কোটি টকাৰ বিভিন্ন উদ্যোগ অসমত ইতিমধ্যেই আৰম্ভ হৈছে। ছেমি কণ্ডাক্টৰ 27,000 কোটি টকাৰ ব্যয় সাপেক্ষে জাগিৰোডত যি নতুন যুগৰ সূচনাৰে যি উদ্যোগ স্থাপন হৈছে, ইয়ে ভৱিষ্যতৰ দিনত অসমখনৰ বাণিজ্যিক ক্ষেত্ৰখন উত্তৰ পূব এছিয়ান যিসমূহ কাণ্ট্ৰি আছে, দক্ষিণ পূব এছিয়ান যিসমূহ কাণ্ট্ৰি আছে, সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিসমূহৰ লগতো এক প্ৰত্যক্ষ বাণিজ্যিক সম্পৰ্ক স্থাপন হোৱাত যথেষ্ট সহায়ক হ'ব আৰু মোদী ডাঙৰীয়া যিটো পূবলৈ চোৱাৰ নীতিৰ সলনি পূবত কাম কৰাৰ যিটো নীতি, নৰ্থ ইষ্টক লৈ তেখেতৰ যিটো সপোন নিউ ইঞ্জিন, এই নিউ ইঞ্জিনৰ যি গ্ৰ'থ, এই গ্ৰ'থ মই ভাবোঁ যে ঔদ্যোগিকৰণৰ জৰিয়তে সকলো ক্ষেত্ৰত বিশেষ প্ৰাধান্য লাভ কৰিব। সি হস্পিটেলিটি ছেক্টৰতে হওক, সি মেডিকেল টুৰিজিমৰ ক্ষেত্ৰতে হওক বা অসমৰ যিসমূহ আমাৰ ইতিহাস সমৃদ্ধ স্থান আছে, তাত দেশী বিদেশী পৰ্যটকৰ বিনিয়োগৰ পৰা এডুকেশ্যনেল টুৰিজিমলৈকে এক নতুন সংযোজন আমি অসমবাসীয়ে পৃথিৱীৰ গ্ল'বৰ লগত আমি সংযোজিত হ'বলৈ গৈ আছোঁ আৰু সেই মহান উদ্দেশ্যেই অহা 21 তাৰিখে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই ঐতিহাসিক নামৰূপত এই বিশাল উদ্যোগটোৰ আধাৰশিলা স্থাপন কৰিব। দেখা গৈছিল যে প্ৰায় 1 লাখৰ পৰা 1,20,000 লোক ইয়াতে সমাগম হ'ব। আমাৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ এই তিনিখন জিলাৰ ৰাইজে মূলতঃ ইয়াত আহি উপস্থিত হ'বহি আৰু ইতিমধ্যেই সকলো ৰাইজ অহাৰ কাৰণে ইতিমধ্যে সকলো যোগাযোগ যা যোগাৰ সম্পূৰ্ণ হৈ উঠিছে আৰু 21 তাৰিখে পুৱা 7মান বজাৰ পৰাই সভাস্থলীত ৰাইজে আহি পদাৰ্পণ কৰিবহি। ইতিমধ্যে গাঁৱে গাঁৱে নামঘৰতো নাম প্ৰসংগ আৰম্ভ হৈছে। মোদী ডাঙৰীয়াৰ এই ভ্ৰমণ যাতে অসমবাসীৰ কাৰণে এটা অতি স্মৰণীয় হৈ থাকে, তাৰ কাৰণে ভকত বৈষ্ণৱসকলে ইতিমধ্যে নাম প্ৰসংগ আয়োজন কৰিছে, ভাগৱত পাঠ কৰিছে। গতিকে পুলিচ প্ৰশাসনটো আছেই, বৰঞ্চ আধ্যাত্মিকভাৱেও মোদী ডাঙৰীয়াক আশীৰ্বাদ জনাই এই ভ্ৰমণ যাতে খুব সুকলমে অনুষ্ঠিত হৈ যায়, তাৰ কাৰণে ভগৱানৰ ওচৰতো আমাৰ ভকত বৈষ্ণৱসকলে প্ৰাৰ্থনা জনাইছে। আমি সকলোৱে গম পাওঁ যে নামৰূপবাসী ৰাইজে এটা যুগৰ পৰা এটা আন্দোলন চলি আহি আছিল আৰু আমি প্ৰায় দেখা পাওঁ প্ৰত্যেকবাৰে পাৰ্লিমেণ্ট হ'লে বা যেতিয়াই ইয়াৰ ৰাইজে সংকিতভাৱে যেতিয়া শংকাবোধ কৰে, তেখেতসকল দিল্লী যাব লগা হয়। দিল্লীলৈ গৈ তেখেতলোক ভাগৰি গৈছিলে। প্ৰায় 25-30 বছৰৰ পৰা এটা আন্দোলন সংগ্ৰাম চলি আহি আছিলে যে আমি নামৰূপ চতুৰ্থ গোট লাগে। আমি দেখা পালোঁ বিভিন্ন সময়ত 2006 চনত ৰামবিলাস পাছোৱান ডাঙৰীয়া আহি ইয়াত আধাৰশিলা স্থাপন কৰিছিলে, চৰণ গৌড়া ডাঙৰীয়ালৈ আহিছিলে আৰু বিশেষকৈ অসমৰ সুসন্তান সেই সময়ৰ UPA গভৰ্ণমেণ্টৰ সাৰ মন্ত্ৰী
বিজয় কিশোৰ সন্দিকৈ ডাঙৰীয়া নিজে আছে, যোৰহাটৰ সাংসদ। তেখেত যেতিয়া হাৰ মন্ত্ৰী হৈছিলে, নামৰূপবাসী ৰাইজে এটা খুব আশা কৰিছিলে যে আমি হাৰ মন্ত্ৰী আমাৰ অসমৰ পৰা পাইছোঁ, নিশ্চয় হাৰ কাৰখানাত তেখেতে কিবা এটা কৰিব। কিন্তু আমি দেখা পালোঁ কংগ্ৰেছ দলৰ কোনো ব্যক্তি, কোনো সদস্য নাছিলে। যেতিয়া পন্থীখন লগ কৰা হয়, কয় আমি নাজানো, হাৰ মন্ত্ৰী অসমৰ পৰা হ'ল, কিন্তু হাৰ কাৰখানা কৰিব নোৱাৰিলে। কিন্তু আজি হিমন্ত বিশ্ব ডাঙৰীয়া নেতৃত্বত চৰকাৰখনে 40% শ্বেয়াৰ লৈ আজি আগৰ পৰা নেতৃত্ব দিছে, আৰু নেতৃত্ব দি আজি হাৰ কাৰখানা আধাৰশিলা স্থাপন কৰিবৰ কাৰণে নিজেই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিছে। মই ভাবোঁ বেলেগ অন্য ব্যক্তি অহা হ'লে মানুহে আকৌ শংকাবোধ কৰিলে হ'লে যে আমি হ'ব নহয়, আগতে হৈ থৈছে। যে নিজে দেশৰ প্ৰধানমন্ত্ৰী নিজে আধাৰশিলা স্থাপন কৰে, নিশ্চয় আমি গম পালোঁ যে হাৰ কাৰখানাটো হ'ব। ইতিমধ্যে কামেই আৰম্ভ হ'ল, আমাৰ নতুনকৈ কোম্পানী ফৰ্ম কৰা হ'ল। যিহেতু সকলো জেবি হৈ কোম্পানী হৈছে, নতুন কোম্পানী ফৰ্ম কৰিব লগা হ'ল, নতুনকৈ MD নিযুক্তি দিব লগা হ'ল, ইয়াৰ চাকৰি ইতিমধ্যে এডভাৰটাইজ কৰা হ'ল, নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল। মই ভাবোঁ 3 বছৰৰ ভিতৰত হাৰ কাৰখানা নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। আৰু সঁচাকৈ নামৰূপবাসী ৰাইজ উৎফুল্লিত আৰু আশাবাদী যে এবাৰ নোহোৱা কাম এটা হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজেই নিজ হাতেৰে আহি নামৰূপত আহি আধাৰশিলা স্থাপন কৰিব। আমি ইচ্ছা কৰিলে তেখেত দিল্লীৰ পৰাই কৰিব পাৰিলে হ'লে, বা গুৱাহাটীতো তেখেতৰ 20 তাৰিখ কাৰ্যক্ৰম আছে, গুৱাহাটী এয়াৰপৰ্ট অপেনিং, তাৰ পৰাই ৰিম'ট কণ্ট্ৰলে কৰিব পাৰিলে হ'লে। কিন্তু এই উজনি অসমবাসী তথা নামৰূপবাসীৰ মৰমৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজে আহিছে, আৰু মই ভাবোঁ বিধায়ক হিচাপে আমি খুব গৌৰৱ অনুভৱ কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।